প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে কালিৰ দিনটোত অৰ্থাৎ 31 অক্টোবৰ দিনটোত সমগ্ৰ দেশজুৰি শুভমুক্তি লাভ কৰিলে ছবিখনে সমগ্ৰ ৰাজ্যৰে হওক সমগ্ৰ দেশৰ প্ৰতিটো চিত্ৰগৃহতে এক অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পোৱা গৈছিল আজি হৈছে দ্বিতীয় দিনৰ দৰ্শনী চাবলৈ দৰ্শকসকল ওলাই আহিছে হেলদল ভাঙি আমি দৃশ্যাংশ দেখুৱাম এই মুহূৰ্তত মই চেণ্ট্ৰেল মলৰ চিনি পুলিচত উপস্থিত আছো এয়া এনেদৰে সকলো হেলদল ভাঙি ওলাই আহিছে অলপ কথা পাতিবলৈ চেষ্টা কৰিম দাদা কোন ঠাইৰ পৰা আহিছে মই মঠঘৰীয়া গীতানন্দ জুবিনদাৰ সপোন আছিলে ৰাতি ডিউটি কৰি ৰাতিপুৱাই চাব আহিছো নাইট ডিউটি কৰি চাবলৈ এতিয়া ৰাতিপুৱা এই কষ্ট বুলি ভবা নাই প্ৰশস্ত বুলি ভবা নাই এই চব জুবিনদাৰ যিটো সপোন আছিল যাতে আমি গোটেই ৰাইজে মিলি সপোনটো পূৰণ কৰিব পাৰো তাৰ কাৰণে দাদা কোন ঠাইৰ পৰা নলবাৰীৰ পৰা আহিছো নলবাৰীৰ পৰা কালি হয়তো টিকটেই নাপালে কালি টিকেট নাপালো আজি আহিছো আজি চাম বুলি আহিছো এতিয়া চাম জুবিনদাৰ সপোন জড়িত হৈ আছে জুবিনদাৰ সপোন মানে আমিও চাবলৈ আহিছো চাম বুলি বহুদিন আশা কৰি আছিলো কালি টিকেটে নাপালো কাৰণ আজি ৰাতিপুৱা মৰ্ণিং 6টা বজাৰ পৰা চাম বাইদেউ কোন ঠাইৰ পৰা আহিছে গণেশগুৰিৰ পৰা আহিছো মই আজি জুবিনদাৰ সপোনটো চাবলৈ আহিছে হয় চাব আহিছো জাষ্টিছ ফৰ জুবিনদা আমাক সোনকালে ন্যায় লাগে জুবিনদাৰ কিমান সময়তে আহিলে ৰাতিপুৱা এতিয়া আহি পালো 5:30 বজাত ডিউটিৰ পৰা আহিছো ডাইৰেক্ট ৰাতি ডিউটি কৰি এতিয়া আহিছো তেওঁলোকে কৈছে যে নিশা ডিউটি কৰি এনেকৈ আহিছে আৰু দেখুৱাইছো কণমানি পৰিয়াল লগত লৈ সকলো আহিছে কোলাত কেঁচুৱালৈ আহিছে মই দাদাৰ কাষলৈ যাবলৈ চেষ্টা কৰিম কণমানিৰ হয়তো আজি জীৱনৰ প্ৰথমখন ছবি হ'ব আপুনি লৈ আহিছে জুবিনদাৰ শেষৰখন ছবি দেখুৱাবলৈ বুলি জুবিনদাৰ সপোন জড়িত হৈছিল কোন ঠাইৰ পাইছে আমি বাহিৰতে চাৰিআলিৰ পৰা আহিছো বাহিৰতে চাৰিআলিৰ পৰা কিমান সময়তে আহিলে আমি প্ৰায় 3:30টাতে ওলাইছো 3:30টাতে এবাৰ লাষ্ট চিনেমা জুবিনদাৰ যিহেতু এটা আৱেগ জড়িত হৈ আছে মোৰ ডাঙৰ ল'ৰাটোও আছে একেলগে দেখাব আনিছো আৰু দুয়োকে লৈ আনিছো মা আছে মিছেছ আছে গোটেই পৰিয়াল আহিছো আৰু এইখন ছবি আপুনি কৈছে যে সপোন জড়িত হৈছিলে এইটো সপোন জুবিনদাৰ সপোন জড়িত হৈ আছে জুবিনদাৰ গোটেই আৱেগবিলাক জড়িত হৈ আছে আৰু মই ভাবো কি জুবিনদাৰ জাষ্টিছ পাব লাগে ন্যায় পাব লাগে আমাৰ জুবিনদা সেইটোৱে ছবি চাবলৈ আহি কিন্তু ন্যায়ৰ কথাটো পাহৰি যোৱা নাই সকলোৱে সমস্যাৰে জুবিনদাই ন্যায় পাব লাগে বুলি সকলোৱে কৈছে হাইতাগৰাকী আছে কোন ঠাইৰ পৰা আহিছে আমি বেলতলা চাৰিআলি বেলতলাৰ পৰা জুবিনদাৰ শেষৰখন ছবি চাবলৈ ওলাই আহিছে আৰু জুবিন গাৰ্গৰ সপোন জড়িত হৈছিলে এইটো কোন ঠাইৰ পৰা আহিছে বশিষ্ঠ চাৰিআলি কি ক'ব বিচাৰিছে জুবিনেতো ন্যায় পাবই লাগিব এখন তেওঁৰ লাষ্ট চিনেমা গতিকে আমি সেইকাৰণে ৰাতিপুৱাই চাব আহিছো আৰু কিমান সময়তে আহিলে আমি 5:30টাত ওলালো বাৰু হয় এনেদৰে সকলোৱে শাৰী পাতি বৰ্তমান সময়ত চিনে পুলিচৰ যি চিত্ৰগৃহ আছে সেই চিত্ৰগৃহৰ ভিতৰত তেখেতসকল সোমাই গৈছে আৰু সকলোৱে কিন্তু এটা কথা এই মুহূৰ্তটো কৈছে যে জুবিন গাৰ্গে ন্যায় পাব লাগিব ৰৈ ৰৈ বিনালে ছবিখন চাবলৈ এনেদৰে সকলো হেলদল ভাঙি ওলাই আহিছে প্ৰতিটো চিত্ৰগৃহতেই অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পোৱা গৈছে আমি ইতিমধ্যে পৰিৱেশসমূহ দেখুৱাইছো পুৱাৰ ভাগৰ পৰাই এয়া চিনে পুলিচৰ পৰিৱেশ আৰু সকলো এনেদৰে ওলাই আহিছে জুবিন গাৰ্গৰ যিটোকে সপোন জড়িত হৈছিল ৰৈ ৰৈ বিনালে মাথো এটা নাম নহয় ৰৈ ৰৈ বিনালে হৈছে জুবিন গাৰ্গৰ সপোন আৰু সেই সপোনটো চাবলৈ এয়া এনেদৰে সকলো ওলাই আহিছে আৰু আমি ইতিমধ্যে উল্লেখ কৰিছোঁৱে যে কালিৰ দিনটোত যিহেতুকে 4:25 প্ৰথম যিটো দৰ্শনে বেলতলাৰ যিটো মেট্ৰিক্স চিনেমা হলত আছিলে কালিৰ দিনটোত আমি দেখিছিলোঁ প্ৰতিটো চিত্ৰগৃহতে অভূতপূৰ্ব সঁহাৰি দৰ্শকসকল আহি সকলোৱে জুবিন গাৰ্গৰ শেষৰখন যি ছবি ৰৈ ৰৈ বিনালে চাবলৈ আহিছিল আজি দ্বিতীয় দিনতো একেই পৰিৱেশ অভূতপূৰ্ব সঁহাৰি দৰ্শকসকল আহিছে আৰু ৰৈ ৰৈ বিনালে চাবলৈ আহি সকলোৱে এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে